নমস্কাৰ আপোনালোকে চাই আছে অৰুণোদয় অসমৰ দিবলৈ মুহূৰ্তৰ এটা উদ্বেগজনক খবৰ এক চাঞ্চল্যকৰ খবৰ এবাৰ পুনৰ যৌন অতিশায্যৰ বলি হ'ল এগৰাকী কণমানি কিশোৰী ক্ষেত্ৰীত এগৰাকী 13 বছৰীয়া কণমানিক এটা লম্পতে যৌন অতিশায্য চলোৱাৰ ঘটনা পোহৰলৈ আহিছে আৰু ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে যৌন অতিশায্যকাৰী লম্পট মহানগৰী ক্ষেত্ৰী আৰক্ষী থানাৰ অধীনৰ কামৰূপ ক্ষেত্ৰী ৰেল ষ্টেচনৰ সমীপত মঙলবাৰে দিনৰ ভাগত সংঘটিত হয় এক যৌন নিৰ্যাতনৰ ঘটনা ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি দৰ্জা খিৰিকী বন্ধ কৰি ৰেল ষ্টেচনৰ সমীপতে নিজ গৃহতে সম্বন্ধীয় ভতিজীক 13 বছৰীয়া কন্যা যৌন নিৰ্যাতন চলাই লম্পট বিজু ৰাখে আৰু নিজ গৃহলৈ ফুচুলাই আনি এই সভ্য সমাজক লজ্জানত কৰা নিকৃষ্ট কাৰ্য সংঘটিত কৰা বিজু দাস নামৰ লম্পটটোক আৰক্ষীয়ে ইতিমধ্যে নিজ গৃহৰ পৰাই আটক কৰিছে লগতে কিশোৰীগৰাকীক চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম দেউতাকে থব গ'লে মইতো কামত 8টা বজাতে গুচি যাওঁ তাৰপিছত মই কামৰ জেগাতে আছো সি স্কুলত থৈ আহি পেলাই ছোৱালীজনীক আহোঁতে বোলে মাতি আহিছে কৈছে বৰমায়ে মাতিছে বুলিকে কিন্তু মিছা কথা কৈছে ছোৱালীজনীক সুধোতে কৈছে আৰু তাৰপিছত আৰু দেউতাকে আহি পেলাই ঘৰত ছোৱালীজনীক থৈ পেলাই সি অকলে আহিছে চাইকেলত ছোৱালীজনী পিছত আহিছে অহাৰ পিছত আৰু সি মোৰ ওচৰত গৈছে যাই পেলাই কৈছে মই এক জেগাত যাবলগীয়া আছে তোমাক চাবিটো নালাগে দিয়া ৰাখিবৰ কাৰণে সেনেকে কওঁতে আৰু মই কৈছোঁ ঠিক আছে তুমি যদি মোৰ আগতে আহিবা চাবিটো তোমাৰ তাতে থাকক সেনেকে বুলি ক'লোঁ মোক সুধিছে কিমান সময় যাবা মই কৈছোঁ 2টামান বাজিব তোমাৰ কাৰণে অলপ চব্জি লৈ যাম বুলি ক'লোঁ কৈ পেলাই মই মোৰ কাম মই কৰি আছোঁ মইতো নাজানো তাৰপিছত 1 ঘণ্টামান পিছত তাৰ মাকে আহিছে আহি পেলাই কৈছে আমাৰ চনিকা আহিছে বোলে তোমাৰ দেউতাক গৈছিলে বোলে মাতিবৰ কাৰণে তাৰপিছত মানুহজনো নাই ইও নাই আহোঁতে ঘৰ ভালটি চাই গৈছে তালা মাৰা আছিলে তাৰপিছত আৰু মই কৈছোঁ বলচোন নহ'লে ঘৰত চাই আহোঁ আহি পেলাই চাইছোঁ দুটাৰ ভিতৰত আছিলে আৰু কাপোৰ চাপোৰ একো খোলা নাই দেখিছোঁ তো ছোৱালীজনীক মাকে যেতিয়া সুধিছে তেতিয়া কৈছে আৰু বোলে কিবা কৰিছে বুলি মুখত হপা দিছিলে বুলি কোনে কৰিছে আপোনাৰ হাজবেণ্ডে কি নাম আপোনাৰ হাজবেণ্ডৰ বিজু দাস কি কৰে তেওঁ ৰঙৰ কাম কৰে ল'ৰা ছোৱালী কেইটা আপোনালোকৰ 2টা ল'ৰা